মই হেমি মোহনে আপোনালোকক স্বাগতম জনাইছোঁ। বিশ্বৰ ঐতিহাসিক দিশত চৰাইদেউ মৈদামে স্বীকৃতি লাভ পালে বুলি সকলোৱে জানে। তাৰ পিছৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া চৰাইদেউ মৈদাম কেনেকুৱা কৰিলে আৰু কি পৰিৱৰ্তন আহিল আৰু কিমান নতুন মৈদাম উলিয়ালে, আহকচোন আপোনালোকে ভিডিঅ'ৰ যোগেদি উপভোগ কৰক। চাওলুং চুকাফাই ম্যানমাৰৰ মাংলুঙৰ নামৰ ঠাইৰ পৰা আহি পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰে। 1228 খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে। 1253 খ্ৰীষ্টাব্দত চৰাইদেউৰ স্থায়ীকৈ ৰাজধানী পাতে। চুকাফাই লগত লৈ আনিছিল 9000 সৈনিক, 3গৰাকী পত্নী, বুঢ়াগোহাঁই, বৰগোহাঁই, 15 জন সম্ভ্ৰান্ত বংশৰ লোক, এহাল হাতীৰ মাউতো আনিছিল। মে মানে মূৰ বা শিৰ, দাম মানে মৃতকৰ সমাধিস্থল। এই মৈদাম ওপৰৰ অংশ মাটিৰে আৱৰি থকা আৰু মাটিৰ তলৰ অংশ ইটাৰে গঠা পকা। এই ইটাবোৰ বৰা চাউল, হাঁহৰ কণী, মাটিমাহ, গুৰ, চূণ মিশ্ৰণ কৰি মছলা বনাইছিল। এইটোৱে সেই মৈদাম য'ত চুকাফাক মৃত্যুৰ পিছত নীতি নিয়মৰ মাজেৰে আৰু লগত মূল্যৱান অলংকাৰৰ সৈতে সৎকাৰ কৰা হৈছিল। এই নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পাৰৰ পৰা 25/4/2000 তাৰিখে উদ্ধাৰ কৰা হয় আৰু 29/4/2000 চৰাইদেউলৈ অনা হয়। এই মন্দিৰটোত ৰজাসকলে পূজা পাতল কৰিছিল। এই মন্দিৰটোতে ৰজাসকলে পূজা পাতল কৰিছিল। চৰাইদেউ মৈদাম যেতিয়া খন্দা হৈছিল তেতিয়া বহুতো অলংকাৰ ওলাইছিল।